নমস্কাৰ গ্ৰহণ কৰিব। আচলতে আমাৰ এই চাপৰ আঞ্চলিক শ্মশান যি কালী মন্দিৰ, এয়া 1892 চনত স্থাপিত। আজিৰ তাৰিখলৈকে 133 বছৰ পূৰ্ণ কৰিলে। আজি এই 133 বছৰত আমি এই সমূহ চাপৰ নগৰৰ এই 10টা ৱাৰ্ড আৰু 2খন পঞ্চায়ত মিলি গোটেই ৰাইজ মিলি আজি আমি ইয়াত উপস্থিত হৈছিলোঁ। এতিয়াও আমাৰ পূজাভাগ চলি আছে যে এই 133 বছৰৰ ভিতৰত আজি আমাৰ মা, আমাৰ কালীমাই, শ্মশান কালীমাই আজি এখন ঘৰ পালে, আজি নিজৰ এটা স্থান পালে। তাৰ কাৰণে আমি এই চাপৰ অঞ্চলৰ বৃহত্তৰ ৰাইজক আমি সমূহ কমিটিয়ে বহুত নমস্কাৰ জনাইছোঁ। এই ৰাইজৰ যি দান বৰঙণি, ৰাইজৰ যি সহায় সহযোগ, ৰাইজৰ যি আশীৰ্বাদ, তাৰ কাৰণে আজি আমাৰ এই 133তম যিখন কালী পূজা, শ্মশান কালী পূজা আমি সাফল্যমণ্ডিত কৰিব পাৰিছোঁ। ৰাইজে হিয়া ভাগি আহিছে, ৰাইজৰ যি আদৰ, ৰাইজৰ আমাৰ প্ৰতি যি কৃতজ্ঞতা, ৰাইজৰ যি সহযোগ, সেইখিনি দেখি আমি আগ্ৰহী হৈছোঁ যে অনাগত দিনত মা শ্মশান কালী মন্দিৰক আৰু যেন আমি নতুন ৰূপত গঢ় দিব পাৰোঁ। এই ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক আমি এটাই আহ্বান জনাইছোঁ, ৰাইজ আপোনালোকে আগবাঢ়ি আহক। আপোনালোকে আমাৰ ভগৱান, আপোনালোকে আমাৰ আশীৰ্বাদ। আপোনালোক থকালৈকে আমি সমূহ কাৰ্যত কৃতকাৰ্যতা লাভ কৰিম, আমি সফল হ'ব পাৰিম। আৰু যি ধৰণে আজি আপোনালোকে আহিছে, ইমান দিনে যি ধৰণে আপোনালোকে সহায়ক আগবঢ়াইছে, তাৰ কাৰণে আপোনালোকক বহুত নমস্কাৰ জনাইছোঁ। অনাগত দিনত যেন আপোনালোকৰ এই সহায় সহযোগ পাই থাকোঁ, সেইখিনি কামনা কৰিছোঁ। এইটো দুদিনীয়া কাৰ্যসূচী, 28 মাৰ্চ আৰু 29 মাৰ্চ শুক্ৰবাৰ আৰু শনিবাৰ। আজি আমাৰ অমাৱস্যা যি পবিত্ৰ ক্ষণত মাক স্থাপন কৰি আমি পূজাভাগ আৰম্ভ কৰিছোঁ। এতিয়া আমাৰ পূজা চলি আছে, আমাৰ আৰু বহুত ৰাতিলৈকে চলিব। ভক্তগণ চবে ৰখি আছে। আমাৰ এটাই ইচ্ছা, সমাজখনৰ মংগলৰ কাৰণে, এই গোটেই অসমবাসীৰ মংগলৰ কাৰণে, দেশবাসীৰ মংগলৰ কাৰণে যজ্ঞ অনুষ্ঠিত হ'ব। এই যজ্ঞৰ জৰিয়তে আমি মা কালীক আৰাধনা কৰিম যে মায়ে যেন সমূহ ৰাইজক সুস্থ সবল ৰাখে, ৰস শক দুখ ব্যাধি যেন চব দূৰ কৰি দিয়ে। এইখিনি আমাৰ কৰ্ম কমিটি।